Hello, my dear students. Hope you all are good. So, আজি মই তৃতীয় শ্ৰেণীৰ ইংৰাজীৰ lesson number 5 Little Raindrops পঢ়াবলৈ গৈ আছো তোমালোকক। তোমালোকৰ পাঠ্যপুথিৰ ইংৰাজী কিতাপৰ page number 62 মানে 62 নম্বৰ পৃষ্ঠাটো লিয়াই লোৱা। তোমালোকে 62 নম্বৰ পৃষ্ঠাটোত চোৱা এখন ছবি আছে। ছবিখন ভালকে চোৱাচোন কি কৰি আছে। ছবিখনত আমি প্ৰথমতেই দেখা পাইছো যে বৰষুণ পৰি আছে, পানীত কিছুমান লৰা ছোৱালীয়ে জপিয়াই আছে। আমি বৰষুণ দিলে বাহিৰত যেতিয়া ওলাও তেতিয়া আমি পানীত জপিয়াও। ঠিক তেনেদৰে ইয়াতো লৰা ছোৱালীবিলাকে চোৱা পানীত জপিয়াই আছে। সাইডত দুগৰাকীয়ে বহি পেলাই কাগজৰ নাও, তোমালোকে নিশ্চয় বনোৱা, আমিও বনাইছিলো সৰু থাকোতে, কাগজৰ নাও কিছুমান বনাইছে আৰু পানীত এৰি দিছে। দুটা হাঁহ পানীত আছে আৰু পিছপিনে চোৱা এজনী ছোৱালীয়ে এটা ছাতি লৈ গৈ খোজকাঢ়ি আছে। বৰষুণ দিলে আমিও ছাতি লওঁ। এতিয়া চোৱা ইয়াত কৈছে look and say what you can see in the picture. Look and say what you can see in the picture. আমি already কলোৱে যে আমাক চাব দিছিলে ছবিখনত আৰু কোনে কি কৰিছে সেইটো চাই ক'ব দিছিলে। এতিয়া চোৱা তলৰ পিনে আছে tell your friend what you do on a rainy day. Tell your friend what you do on a rainy day. You may take help from the box below. আমাক কৈছে যে তোমাৰ বন্ধুবোৰক তোমালোকে বৰষুণৰ দিনত কি কৰা সেইবোৰ তোমাৰ বন্ধুবিলাকক ক'ব দিছে। আৰু কৈছে যে এই বক্সটোত কিছুমান কথা লিখা আছে, তাৰ পৰাও তোমালোকক সহায় ল'ব দিছে। এতিয়া আমি কি কৰো? ইয়াত দিছে যে I made paper boats. আমি কাগজেৰে নাও সাজো। হয়নে? আমি কাগজেৰে নাও সাজো। I jump in the rainwater. মই কি কৰো? তোমালোকে নিশ্চয় কৰা, প্ৰত্যেকেই কৰা, পানীত আমি জপিয়াও বৰষুণৰ পানীত। I use an umbrella. আৰু বৰষুণ দিলে আমি ছাতি ব্যৱহাৰ কৰো। Now ask your friend what she does on a rainy day. এইবাৰ তোমালোকক কৈছে যে তোমালোকেও তোমালোকৰ বন্ধুবোৰক সোধা যে তেওঁলোকে বৰষুণৰ দিনত কি কৰে। তাৰমানে বেসিক্যালি আমি গম পালো এইটো এটা বৰষুণৰ ওপৰত আমি পাঠটো বুজাবলৈ গৈ আছো। এতিয়া চোৱা ইয়াত এটা নেক্সট পেজত চোৱা পেজ নম্বৰ 63, ইয়াত এটা ৰাইম মানে কবিতা, বৰষুণৰ ওপৰত এটা কবিতা দিয়া হৈছে। Now I am going to recite the rhymes. তোমালোকে carefully শুনিবা, please listen carefully. মই এইটো ৰাইমছটো গাম, তোমালোকে শুনিবা। ৰাইমছটোৰ নামটো হ'ল Little Raindrops. মই প্ৰথমতে আবৃত্তি কৰিবলৈ চেষ্টা কৰিম, তোমালোকেও মোৰ লগত গাবা আৰু তাৰ পিছত মই তোমালোকক কবিতাটো বুজাই দিম। চাবা Little Raindrops. কবিতাটোৰ নাম Little Raindrops. চাবা Oh, where do you come from, you little drops of rain? Pitter patter down the window pane. They won't let me walk, and they won't let me play, and they won't let me go out of doors at all today. হলনে? মই আকৌ এবাৰ তোমালোকক আবৃত্তি কৰি দেখুৱাম।
শুনিবা Oh, where do you come from, you little drops of rain? Peter Potter, down the window pane. They won't let me walk, and they won't let me play, and they won't let me go out of doors at all today. তোমালোকে ঘৰত চেষ্টা কৰিবা, পাৰিবা তোমালোকে, তেনে সহজ হয়। এইবাৰ মই তোমালোকক কবিতাটোৰ অসমীয়া ভাঙনি কৰি দিম, তোমালোকে শুনিবা। ও সৰু সৰু বৰষুণৰ টোপালবোৰ, তোমালোক ক'ৰ পৰা আহি মোৰ খিৰিকীত পৰা? পিটাৰ পাটাৰ খিৰিকীত পৰি পিটাৰ পাটাৰ শব্দ কৰিছা। এই বৰষুণৰ টোপালবোৰে মোক খোজকাঢ়িবলৈ আৰু খেলিবলৈ অসুবিধা কৰিছে। আৰু মোক সিহঁতে ঘৰৰ পৰা অলপ সময়ৰ বাবেও বাহিৰত ওলাব দিয়া নাই। এইখিনি অসমীয়া ভাঙনি একেবাৰে সহজ, একেবাৰে সৰু, বহুত টান নহয়। চাবা, ইয়াত কৈছিলে যে Oh, where do you come from, you little drops of rain, মানে সৰু সৰু বৰষুণৰ টোপালবোৰ, তোমালোক ক'ৰ পৰা আহিছা? Peter Potter, down the window pane. Peter Potter শব্দ কৰিছা আৰু মোৰ খিৰিকীত পৰিছা। They won't let me walk, and they won't let me play. এই বৰষুণৰ টোপালবোৰে মোক খোজকাঢ়িবলৈ আৰু খেলিবলৈ অসুবিধা কৰিছে। And they won't let me go out of doors at all today. আৰু মোক সিহঁতে ঘৰৰ পৰা অলপ সময়ৰ বাবেও বাহিৰলৈ ওলাব দিয়া নাই। এইখিনি আছিলে কবিতাটোৰ অসমীয়া ভাঙনি। এইবাৰ মই কবিতাটোত থকা কিছুমান শব্দ অৰ্থ তোমালোকক দিম। চোৱা, আমি প্ৰথমতেই কবিতাটোৰ নামটো পাইছিলো লিটিল ৰেইনড্ৰপছ। লিটিল মানে সৰু, লিটিল মানে সৰু, L-I-T-T-L-E, লিটিল মানে সৰু। এইবাৰ চাবা ৰেইন, ৰেইন মানে আমি প্ৰত্যেকেই জানো R-A-I-N, ৰেইন মানে বৰষুণ, বৰষুণ। ড্ৰপছ মানে D-R-O-P-S, ড্ৰপছ মানে টোপাল, টুপকে যে বৰষুণ পৰে, সেই বৰষুণৰ টোপালবোৰ, হয়নে? ড্ৰপছ মানে টোপাল। তাৰপিছত চাবা where, where do you come from? Where মানে ক'ত বা ক'ৰ পৰা। Where, W-H-E-R-E, where মানে ক'ত, ক'ত। এইবাৰ come, C-O-M-E, come মানে আহ বা আহা, আহা। তাৰপিছত হ'ব down, down মানে D-O-W-N, down মানে তলত। আমাক কবিতাটোত কৈছিলে নহয় down the window pane, মানে বৰষুণৰ টোপালবোৰ যেতিয়া
তলত পৰে সেই তলত শব্দটো ক'বলৈ যাওঁতে আমি ইংৰাজীত ডাউন শব্দটো ব্যৱহাৰ কৰিছো ডাউন মানে তলত উইন্ডো মানে WINDOW উইন্ডো মানে খিৰকি আমাৰ যে ঘৰত খিৰকি আছে দৰ্জা খিৰকি এই খিৰকি শব্দটো ইংৰাজীত উইন্ডো বুলি কোৱা হয় খিৰকি এইবাৰ চাবা walk 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 মানে খোজ কঢ়া আমি যে খোজ কাঢ়ি স্কুললৈ যাও খোজ কাঢ়ি বজাৰলৈ যাও সেই walk মানে খোজ কাঢ়া তাৰ পিছত চাবা play 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 মানে খেলা আমি প্ৰত্যেককে খেলিবলৈ ভাল পাওঁ নহয় জানো play মানে খেলা go মানে যোৱা go মানে যোৱা I go মই যাওঁ go মানে যোৱা day মানে THEY day মানে সিহঁত বা তেওঁলোক সিহঁত বা তেওঁলোক তাৰ পিছত door মানে দৰ্জা door মানে দৰ্জা today মানে আজি TODAY today মানে আজি কবিতাটোত এইগিটাই অকমান টান শব্দ আছিলে তোমালোকক মই অৰ্থগীতা কৈ দিছো আকৌ এবাৰ লিটল মানে সৰু rain মানে বৰষুণ drops মানে টোপাল wear মানে coat come মানে আহা down মানে তলত today মানে আজি window মানে খিৰিকী walk মানে খোজ কাঢ়া play মানে খেলা go মানে যোৱা day মানে সিহঁত বা তেওঁলোক আৰু door মানে দৰ্জা এবাৰ আমি চাম activities এবাৰ আমি চাম activities এক নম্বৰ activitiesত আছে চোৱা ইয়াত আছে let's practice rhyming words listen to the first two words in each row and find another one from the box ইয়াত কৈছে rhyming words মানে কি বাৰু মই তোমালোকক 3 নম্বৰ পাঠটো কৰাওতে কৈছিলো চাগে rhyming words একে ধ্বনিযুক্ত যিবোৰ শব্দ শুনিবলে একে হয় একে ধ্বনিযুক্ত বা একে ধ্বনি বিশিষ্ট সেইবোৰ শব্দক আমি rhyming words বুলি কওঁ তাৰ মানে ছন্দ মিলা শব্দবোৰ হয়নে এতিয়া চাবা ইয়াত দুটা শব্দ দি দিছে listen to the first two words in each row আমাক কৈছে যে দুটা শব্দ ইয়াত দিয়া হৈছে and find another one from the box আৰু বক্সটো তোমালোকে চোৱা এটা বক্স আছে গুলপীয়া ৰঙৰ চোৱা বক্সটোৰ ভিতৰত
কেইটামান শব্দ দি দিছে আৰু সেই বক্সটোৰ পৰা আমি বিচাৰি উলিয়াব দিছে এই প্ৰথম শব্দটোৰ লগত একে শব্দ একে ধ্বনি একে ছন্দ বিশিষ্ট শব্দ এতিয়া চাবা প্ৰথম শব্দটো আছে ওয়ার্ডটো আছে নো no আকৌ চোৱা পিছৰটো আছে so so no so একে হয়নে শুনিবলে no so এক ঠিক তেনেদৰে এই বক্সটোৰ ভিতৰত চোৱা no আৰু soৰ দৰে একে ধ্বনি বিশিষ্ট এটা শব্দ আছে চাবাচোন মই কম তোমালোকক no so may মিলিছে জানো নাই মিলা no so down হেতু নাই মিলা কাৰণ শুনিবলে একে ধৰণৰ হ'ব লাগিব এতিয়া চাবা no so ইয়াত একে ধৰণৰ কি আছে go go টু মিলিছে সেই কাৰণে আমি ইয়াত লিখি দিম go g o go no so go পিছৰটো চাবা net mate ইয়াত কি মিলিব চোৱা may আছে all আছে down আছে out আছে train আছে let আছে go আছে me আছে কিন্তু net mate let ইয়াত হ'ব l e t let এইবাৰ চোৱা town brown down হয়নে down টু মিলিব down d o w n down next to চোৱা ইয়াৰ পিছত আছে tall t a double l tall call ইয়াত কি মিলিব all tall call all এবাৰ আছে shout stout out o u t out out to মিলিব ইয়াৰ পিছত আছে rain pain train t r a i n train তাৰ পিছত আছে day today may m a y may তাৰ পিছত আছে he she লাষ্টত আমাৰ এটাই বাকি ৰৈ গল এটো me চোৱা he she me এক নম্বৰ এক্টিভিটিটো তোমালোকৰ হৈ গল তোমালোকে প্ৰত্যেককে নিশ্চয় বহিত কৰি লৈছা বা কিতাপত হলেও কাঠ পেন্সিলেৰে কৰি লৈছা এবাৰ আমি তোমালোকৰ 2 নম্বৰ এক্টিভিটিটো চাম 2 নম্বৰ এক্টিভিটিটোত আছে চোৱা let's read and see what these children are doing on a rainy day ইয়াত আমাক কৈছে যে বৰষুণৰ দিন আমাক পঢ়িব দিছে আৰু চাব দিছে যে তলত কেইটামান লৰা ছোৱালীয়ে কি কৰিছে বৰষুণৰ দিনত চাবা it is raining heavily Raju Preeti and Meena are at Mrinal's house they are inside the house They are making paper boats. They are waiting for the rain to stop. They will then sail paper boats in the rainwater. এতিয়া চাবা ইয়াত কৈছে it is raining heavily যে ধাৰাসাৰে বৰষুণ দি আছে it is raining heavily মানে বাহিৰত বহুত বেছিকে বৰষুণ দি আছে ধাৰাসাৰ বৰষুণ দি আছে Raju Preeti and Meena are Mrinal's house Raju Preeti আৰু Meena ক'ত আছে
মৃণালৰ ঘৰত আছে Raju, Preeti and Meena are at Mrinal's house Raju, Preeti আৰু Meena মৃণালৰ ঘৰত আছে They are inside the house তেওঁলোক ঘৰৰ ভিতৰত আছে They are making paper boats তেওঁলোকে কি কৰিছে They are making paper boats মানে তেওঁলোকে কাগজেৰে নাও সাজিছে মই কৈছিলো নহয় বৰষুণৰ পানীত যেতিয়া বৰষুণ দিয়ে পানী জমা হৈ গলে সেইখিনি পানীত আমি কাগজৰ নাও বনাই পেলাই এৰি দিও তো তেওঁলোকেও কাগজেৰে নাও সাজিছে They are waiting for the rain to stop তেওঁলোক বৰষুণ কমালে বন্ধ হোৱালে ৰৈ আছে They will then sail paper boats in the rainwater বৰষুণ ৰখালে তেওঁলোক ৰখি আছে কাৰণ তেওঁলোকে তেতিয়া কি কৰিব বৰষুণ ৰখাৰ লগে লগে তেওঁলোক ৰাজু প্ৰীতি মিনা এই গুটেখিনি কি কৰিব মৃণালৰ লগত একেলগে বাহিৰলৈ ওলাই যাব আৰু বৰষুণত জমা হোৱা পানীত তেওঁলোকে যে কাগজেৰে নাওবোৰ সাজিছিলে সেই নাওখিনি পানীত উটুৱাই দিব তোমালোকেও নিশ্চয় কৰা তেনেকুৱা নহয়নে আৰু নাই কৰা যদিও এইবাৰ বৰষুণ দিলে তোমালোকে প্ৰথমতে নাও সাজিবা তাৰ পিছত বৰষুণ কমিলে পানীত নাওখিনি এৰি দিবা চাবাচোন কিমান ভাল লাগিব এইবাৰ মই তোমালোকক নেক্সট পেজত থকা পেজ নম্বৰ 64 তাতে এক্টিভিটি আছে চোৱা 3 নম্বৰৰ A2 কি আছে Let's see how much we have understood মই তোমালোকক অসমীয়াত কলুৱে কথাখিনি যে তাত কি কি কৰি আছিলে গতিকে মই তোমালোকক সেইখিনি আকৌ এবাৰ সুধিম যে তোমালোকে কবা A নম্বৰত সুধিছে What are the children waiting for What are the children waiting for যে লৰা ছোৱালী কিটাই কিহৰ কাৰণে ৰখি আছিলে মই তোমালোকক কৈছিলো নহয় লৰা ছোৱালী কিটাই কিহৰ কাৰণে ৰখি আছিলে তেওঁলোকে কিহৰ কাৰণে ৰখি আছিলে মই লিখি দিছো তোমালোকে চাবা আমাক কৈছে যে What are the children waiting for লৰা ছোৱালী কেইজন কিহৰ কাৰণে ৰৈ আছিলে The children are waiting The children are waiting for the rain to stop. The children are waiting for the rain to stop. ল'ৰা ছোৱালী কিটাই বৰষুণ কমি যোৱালৈকে ৰৈ আছিলে নহয় জানো এইবাৰ চাবা বিট সুধিছে Where will they sail the paper boats তেওঁলোকে কাগজৰ নাওখিনি ক'ত উটাব বা ক'ত এৰি দিব বি টু হ'ব Where will they sail the paper boats আমি লিখিম They will sail the paper boats ক'ত কৈছিলে তেওঁলোকে নাওখিনি আমি ক'ত এৰি দিব বুলি কৈছিলে ক'ত উটুৱাই দিব তেওঁলোকে
In the rain water. They will sail the paper boats in the rain water. তোমালোকে নিশ্চয় লিখি লৈছা পাৰিছা চাগে তোমালোকে নহয়নে তোমালোকে বহিত লিখি লবা এইবাৰ চাবা আমাক ইয়াৰ পিছত আকৌ এটা এক্টিভিটি দিছে আমি হেতু চাম এইবাৰ ইয়াত আমাক আৰু এটা এক্টিভিটি দিছে চাবা 4 নম্বৰ 4 টো কি কৈছে work in pairs arrange the word card according to the present now and past time then write the words in column A and column B তোমালোকে চোৱা 4 নম্বৰটোত এটা বক্স দিছে হয়নে ইয়াত কৈছে যে arrange the word cards according to the present মানে now মানে বৰ্তমান এতিয়া তোমালোকে কি কৰি আছা বা মই কি কৰি আছো হেতু and past time then past মানে অতীত আগতে এতিয়া মই কি কৰি আছো বা তোমালোকে কি কৰি আছা আৰু আগতে মই কি কৰিছিলো হয়নে বা তোমালোকে কি কৰিছিলা সেই শব্দবোৰ ইয়াত দিয়া হৈছে আমাক শব্দবোৰ বাছিব দিছে যে এতিয়াৰ শব্দ কোনগিটা আৰু আগতে আগৰ শব্দ কোনগিটা এতিয়া চাবা ইয়াত আছে go মানে মই যাও যোৱা go আৰু মই গৈছিলো I go to the school মই বিদ্যালয়লৈ যাও মই বিদ্যালয়লৈ গৈছিলো I go কলে নহব কাৰণ মই আগতেহে গৈছিলো এতিয়াটো মই যোৱা নাই ন গতিকে বা তোমালোক আগতে ইমান দিনটো স্কুল বন্ধ তোমালোকে ইমান দিন আগতে আজি দুমাহ আগতে স্কুললৈ গৈছিলা কিন্তু এতিয়া তোমালোক ঘৰতে আছা বা যোৱা নাই সেই কাৰণে go মানে যোৱা আৰু গৈছিলো হেতু আমাৰ অতীত কাল আগতে হৈছে গতিকে প্ৰেজেন্টত আমি লিখিব লাগিব go হয়নে আৰু ইয়াৰ আগতে go টোৰ আগতে আমি কি বুলি কম যে গৈছিলো গতিকে went W-E-N-T went go went তাৰ পিছত আছে do মানে কৰা মই কৰি আছো এতিয়া মই ক্লাস কৰি আছো I do মই কৰো বা কৰা you do মানে তুমি কৰা আৰু মই কৰিছিলো হলে কি হ'ব ইয়াতে আছে did do did D-I-D হয়নে do হলে কি হ'ব did কৰা কৰিছিলো এইবাৰ হ'ব চোৱা meet মানে লগ পোৱা হয়নে meet M-E-E-T meet আৰু met মানে লগ পাইছিলো আগতে হৈছিল সেই কাৰণে আমি এটো অতীত কাল হৈ যাব met M-E-T met go went do did meet met এইবাৰ মই ইপিনে বক্সটোত মোৰ জেগা নহয় মই এইখিনি জেগা তোমালোকক দেখুৱাইছো চাবা are are মানে we are you are হয়নে ইয়াৰে অতীত কালটো হ'ব were W-E-R-E are were আৰু এটা থাকিল make
M A K E make মানে সাজা যেনেকে children make the paper boats যে তেওঁলোকে নাও সাজিছে ইয়াৰ অতীত কালটো হ'ব যে নাও সাজিছিলে গতিকে make হলে made M A D E made চাবা go went যোৱা গৈছিলো do did কৰা কৰিছিলো meet লগ পোৱা met লগ পাইছিলো are were আছে আছিল অতীতকাল make made সজা আৰু ইপিনে সাজিছিলে হয়নে make made এটো হৈ গল এইবাৰ চাবা 5 নম্বৰ এক্টিভিটিটোত আছে when Raju came home late his mother asked him a few questions read what Raju said now complete the questions that Raju's mother asked you can choose words from the box one is done for you Sava ইয়াত কৈছে যে ৰাজু যেতিয়া ৰাজু ঘৰলে দেৰিকে আহিছিলে তাৰ মাকে তাক কিছুমান প্ৰশ্ন সুধিছিলে নে his mother asked him a few questions দেৰিকে ৰাজু ঘৰলে আহোতে দেৰিকে আহিছিলে আৰু দেৰিকে অহাৰ কাৰণে তেওঁৰ মাকে তেওঁ কিছুমান প্ৰশ্ন সুধিছিলে read what Raju said তোমালোকক পঢ়িব কৈছে যে ৰাজুৱেনো উত্তৰত কি ক'লে আৰু now complete the questions that Raju's mother asked আমাক প্ৰশ্ন দিছে ইনকমপ্লিট কৰি থোৱা আছে সম্পূৰ্ণ কৰা হোৱা নাই হেতু আমাক কমপ্লিট সম্পূৰ্ণ কৰিব দিছে আৰু আমাক কৈছে যে এই বক্সৰ ভিতৰত থকা শব্দবোৰেৰে আমি এইবিলাক কমপ্লিট কৰিব পাৰিম এটা তোমালোকৰ সুবিধাৰ্থে কৰি দিয়া হৈছে চাবা mother where did you go মায়ে ৰাজু সুধিলে যে তুমি কলৈ গৈছিলা ৰাজু I went to Mrinal's house ৰাজুৱে ক'লে যে মই মৃণালৰ ঘৰলে গৈছিলো মই তোমালোকক অলপ আগতে go আৰু আগতে হোৱা কাৰণে went বুলি কৈছিলো নহয় হে তাৰে সোৱা go went ৰাজু সুধিলে কলৈ গৈছিলা আৰু ৰাজুৱে ক'লে মাকে সুধিছিলে ৰাজুক যে তুমি কলৈ গৈছিলা ৰাজুৱে ক'লে I went to Mrinal's house মই মৃণালৰ ঘৰলৈ গৈছিলো এইবাৰ মাকে সুধিছে whom did you dash খালি ঠাই আছে সোৱা there মানে উত্তৰত তেতিয়া ৰাজুৱে কৈছিলে I met Preeti, Meena and Mrinal উত্তৰটো হ'ল ৰাজুৱে ক'লে মই প্ৰীতি মীনা আৰু মৃণালক লগ পাইছিলো met অতীত কালত কিন্তু মাকে সুধিলে whom did you dash there কি হ'ব ইয়াত met আছিলে গতিকে meet whom did you meet M double E T M E E T মাকে সুধিছিলে যে তুমি তাক লগ পাইছিলা ৰাজুৱে ক'লে I met Preeti, Meena and Mrinal এইবাৰ মাকে আকৌ ক'ব what did you dash there what did you dash there মাকে সুধিছে যে এটো তোমালোকক কৰিব দিছে ইনকমপ্লিট হৈ আছে গতিকে মই উত্তৰটো আগতে কৈ লও ৰাজুৱে উত্তৰত কৈছিলে we made paper boats আমি কাগজেৰে নাও সাজিছিলো মই অথনিয়ে কৈছিলো যে
make সজা আৰু made সাজিছিলো made সজা আৰু make সজা আৰু made সাজিছিলো হয়নে আগতে গতিকে ৰাজুৱে কৈছে যে আমি we made paper boats আমি কাগজেৰে নাও সাজিছিলো তাৰ মানে মাকে ইয়াত সুধিছে যে what did you dash there আমি ইয়াত লিখিম যে what did you do মই তোমালোকক ইয়াত লিখি দিছো যে মাকে কব what did you do there তুমি তাতে কি কৰিছিলা মাকে সুধিছিলে আৰু ৰাজুৱে উত্তৰত কৈছিলে we made paper boats এইখিনিলৈকে হৈ গল বুজি পাইছা তোমালোকে নিশ্চয় এইবাৰ মই নেক্সট পেজটো চাবা ইয়াত কোৱা হৈছে 6 নম্বৰ A number 6A activity চাবা let's read and find what Preeti likes to do in the rainy season let's read and find what Preeti likes to do in the rainy season যে প্ৰীতিয়ে বৰষুণৰ দিনত কি কৰি ভাল পায় আমি পঢ়ি চাও এবাৰ আহাচোন চোৱা প্ৰথমতে প্ৰীতি likes to sail paper boats প্ৰীতিয়ে কি কৰে নাও কাগজেৰে নাও সাজে হয়নে মই কৈছিলো সাজি কি কৰে পানীত উটুৱাই দিবলে ভাল পায় দ্বিতীয় ছবিখনত চোৱা প্ৰীতি likes to walk in the rain with an umbrella প্ৰীতিয়ে কি কৰে বৰষুণত ছাতি লৈ খুজকাঢ়িবলৈ ভাল পায় বৰষুণত ছাতি লৈ খুজকাঢ়িবলৈ ভাল পায় নেক্সট টু চাবা প্ৰীতি likes to jump on puddles on the street প্ৰীতি likes to jump on puddles in the street কি কৰে ৰাস্তাত পানী যেতিয়া জমা হয় তাত জাম্প কৰে আৰু জপিয়ালে পানীবোৰ ওপৰলে এনেকে উঠি আহে হয়নে তো প্ৰীতিয়ে কি কৰে বৰষুণ দিলে পানী যে জমা হয় এই বৰষুণৰ পানীত জপিয়াবলে ভাল পায় নেক্সট ছবিখনত চাবা প্ৰীতি likes to wear a raincoat on a rainy day প্ৰীতি likes to wear a raincoat on a rainy day প্ৰীতিয়ে কি কৰে বৰষুণৰ দিনত raincoat আমি বৰষুণত নিতিতিবলে এটা raincoat পাই তোমালোকে জানা বহুতে স্কুললে আহিলে পিন্ধিও আহা হেতু পিন্ধিলে কি হয় বৰষুণত উলালেও বৰষুণত নিতিতে স্কুল বেগ কাপোৰ কানি একো নিতিতে গতিকে প্ৰীতিও বৰষুণত raincoat পিন্ধিবলে ভাল পায় এতিয়া সবা আমাক নেক্সট টুত কৈছে যে পেজ নম্বৰ 66 মই পেজ নম্বৰ 66ৰ এক্টিভিটিটো কৰাৰ আগতে তোমালোকক কেটামান কথা কম তোমালোকে শুনা কুলি চৰাই আমি কুলি চৰাইৰ মাতটো প্ৰত্যেককে বহুত ভাল পাও নহয় নে শুনিবলে এতিয়া কুলি চৰাই কেতিয়া মাতে বাৰু কুলি চৰাই কেতিয়া মাতে তোমালোকে অকমান ভাবিলে গম পাবা যেতিয়া বহাগ বিহু আহে হয়নে আমি বহাগ বিহুত কি কৰো প্ৰথমতে আমি যেতিয়া কুলি চৰাই মাত শুনা পাও তেতিয়া আমি গম পাও যে আমাৰ আটাইতকৈ ভাল লগা আমাৰ বিহু তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু হয়নে বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু বহাগ বিহু আৰম্ভ হোৱাৰ আগে আগে বহাগ বিহুৰ সময়ৰ আগে আগে বসন্ত কালত কুলি চৰায়ে মাতে আমি কুলি চৰাইৰ মাতটো বহুত ভাল পাও হয়নে কুলি চৰাই যেতিয়া মাতে তেতিয়া আমি গম পাও বহাগ বিহু আহিছে বহাগৰ বিহুত আমি কি কৰো বিহু নাচো নহয় জানো বহাগ বিহুত আমি বিহু নাচো এতিয়া চাবা এটো কি বাৰু মই এখন
ফটো তোমালোকক দিছো চোৱাচোন কি হয় ফটোখন আমি দেখিছো প্ৰত্যেকে তোমালোকে দেখিছা নিশ্চয় প্ৰত্যেকে দেখিছা ফটোখন দেখিলেও তোমালোকে গম পাবা আমাৰ আটাইতকৈ ভাল লগা বহাগ বিহুৰ সময়ত ফুলে কপৌ ফুল নহয়নে আৰু কপৌ ফুলটো আমাৰ কেতিয়া ব্যৱহাৰ কৰা হয় কপৌ ফুল কেতিয়া যেতিয়া বহাগ বিহুত নাচনীয়ে বিহু নাচে তেতিয়া কি কৰে খোপাত কপৌ ফুল মাৰে নাচনীয়ে বিহু নাচোতে খোপাত কপৌ ফুল মাৰে অৱশ্যে আজিকালি অকমান পাবলে টান কপৌ ফুল তথাপিও পোৱা যায় তোমালোকে কেতিয়াবা চাবাচোন চাবা বিহু নাচিছে চোৱা এই নাচনীজনীৰ পিছপিনে খোপাত চোৱাচোন আৰু এখন ফটো দিছো দেখিছানে ফটোত খোপাত কপৌ ফুল গুজিছে ইমান ধুনীয়াকে মাৰি লৈছে দেখিছা নহয় সেয়াই কপৌ ফুল এতিয়া আমাক পাঠটোত কি কৈছে চোৱা আমি চাওঁ 6 নম্বৰ বি এক্টিভিটিজত আমাক কৈছে প্ৰীতি does something else in the spring season প্ৰীতিয়ে অকমান বেলেগ স্প্ৰিং মানে বসন্ত বসন্ত ঋতুত স্প্ৰিং সিজন মানে বসন্ত ঋতু বসন্ত কাল বুলি আমি যিটো কওঁ হে বসন্ত ঋতুত অকমান বেলেগ কিবা এটা কৰিব বিচাৰিছে look at the pictures and write what she does in spring আমাক ছবিবোৰ চাব দিছে আৰু প্ৰীতিয়ে কি কৰিছে আমাক লিখিব দিছে You can take help from the sentences in the frame. এটা ফ্ৰেমৰ ভিতৰত আমাক কেইটামান বাক্য দি দিয়া হৈছে তাৰে পৰা আমাক আমি যদি কিবা কাৰণত নোৱাৰো সহায় লব দিছে One is done for you. চোৱা এই বিহু নাচা ছবিখন মই তোমালোকক ইয়াতে দেখুৱাইছিলো চোৱা বহাগৰ বিহুত এনেকে বিহু নাচেনে চোৱাচোন বিহু নাচিছে ছোৱালী নাচনী কিজনীয়ে সেইপিনে ঢুলীয়া এজনে ঢোল লৈ পেলাই ঢোলটো বজাই আছে হয়নে এই বিহু নাচা ছবিখন চোৱা ইয়াত লিখিছে যে চি বুলি কৈছে তাৰমানে চি বুলি কোৱাৰ লগে লগে আমি ইয়াত প্ৰীতিক বুজাম প্ৰীতিৰ কথা কোৱা হৈছে ইয়াত কৈছে চি dances বিহু with her friends প্ৰীতিয়ে কি কৰিছে প্ৰীতিৰ বান্ধৱী বিলাকৰ লগত বন্ধু বিলাকৰ লগত বিহু নাচিছে নেক্সট ছবিখনত চোৱা প্ৰীতিয়ে চোৱা গছৰ পাতৰ গছজোপাত এটা চৰাই এইটোৱে হৈছে কুলি চৰাই মই তোমালোকক প্ৰথমতেই কৈছিলো যে কুলি চৰাই ধুনীয়াকে মাতে ইয়াত কি কৰিছে তাই কাণখনেদি এনেকে শব্দ এটা শুনাৰ নিচিনা কৰিছে নহয়নে তাৰ মানে কুলি চৰাইটোৱে মাতিছে আৰু তাই শুনিছে She listens to the cuckoo She মই লিখি দিছো তোমালোকক নেক্সট টোত হ'ব She listen to the cuckoo কুলি চৰাইক ইংৰাজীত CUCKOO She listen to the cuckoo নেক্সট টোত চোৱা এই যে মই তোমালোকক কৈছিলো ছোৱালীজনী চোৱা খোপা এটাত ফুল মাৰা আছে হয়নে এইটো মই তোমালোকক দেখুৱাই আছো এই ছবিখনত মই তোমালোকক দেখুৱাই দিছিলো চোৱা ছোৱালীজনীয়ে খোপাত কপৌ ফুল গুজিছে এইটো খোপাটো চোৱা এই গোটেই কিজনী ছোৱালী চোৱা খোপাত কপৌ ফুল গুজিছে গতিকে নেক্সট ফটোখন ছবিখনত আমি কি দেখা পাইছো যে ছোৱালীজনীয়ে খোপাত কপৌ ফুল গুজিছে ইয়াতে she wears কপৌ flowers on her bun bun মানে খোপা ছোৱালী মানুহে চুলি দীঘল ছোৱালী মানুহে বা তোমালোকৰ মাহঁতক দেখিছা বাইদেউহঁতক দেখিছা খোপা বান্ধে খোপাক ইংৰাজীত বান বুলি কোৱা হয় ইয়াত কৈছে যে she wears কপৌ flowers
on her bun হয়নে তাৰ পিছত এটাটো she dances বিহু with her friends হেতু লিখাই আছে আমি দেখিছোৱে যে তাই প্ৰীতিয়ে friends বিলাকৰ লগত বিহু নাচিছে আৰু লাষ্ট টো হ'ব চোৱা সেউজীয়া সেউজীয়া গছৰ পাত বসন্ত কালত বহাগ বিহুত কুহিপাত গছৰ সেউজীয়া কুহিপাত ওলাই হয়নে আমি চাই ভাল লাগে তো লাষ্ট টো হেতু হ'ব তোমালোকে লিখা she likes to look at new green leaves এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পাইছা মই নেক্সট ক্লাছত ইয়াৰ বাকিখিনি এক্টিভিটিজ কৰাম আজিলে মোৰ ক্লাছ শেষ হৈছে ধন্যবাদ